নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক ভগ্নাংশক স্বাভাৱিক সংখ্যাৰে পূৰণ কৰা ধাৰণাটো মই বুজাই দিম। চোৱা, ধৰা হ'ল এটা ভগ্নাংশ 5/3ক স্বাভাৱিক সংখ্যা 4ৰে পূৰণ কৰিব লাগে। ইয়াক লিখা হয় 5/3 পূৰণ 4। 5/3 পূৰণ 4ৰ অৰ্থ হ'ল 4টা 5/3ৰ যোগফল। এতিয়া চাবা, এতেকে 5/3 পূৰণ 4। তে চোৱা 5/3 কেইটা আছে? 4টা লিখিলা। 1 2 3 4টা যোগ কৰি লিখিলা 4টা। এতিয়া চোৱা, হৰ যেহেতু একে আছে, তেতিয়া হৰ একে ৰাখি অৰ্থাৎ 5 লিখিলা। হৰ লবকেইটা যোগ কৰি লিখা 3 + 3 + 3 + 3 হ'ল। তে চোৱা, এতিয়া ইয়াতে তোমাৰ 3 কেইটা আছে? 1 2 3 4। তেতিয়া কি হ'ব? 3 পূৰণ 4। হৰ 5 থাকিব 5। এতিয়া 3 পূৰণ 4 পূৰণ কৰিলে 12 পাবা আৰু হৰটো হ'ব 5। এইটো হ'ল 5/12। একেদৰে তুমি 7/1 পূৰণ 5 সমান লিখিব পাৰিবা এনেকৈ 1 পূৰণ 5। হৰটো 7 হ'ব। 1 পূৰণ 5 হ'লে 5 × 1 = 5, 7/5। তেনেকৈ এইটো চোৱা, 6/5 পূৰণ 7। এই নিয়মটো মতে লিখিব পাৰিবা 5 পূৰণ 7। 5 পূৰণ 7। হৰ থাকিব 6। কি পালা? 5 পূৰণ 7 কৰিলে কি পাবা তুমি? 35। আৰু হৰটো হ'ব 6। পালা বুজি? এনেকৈ তুমি নিজেও এই নিয়মটো মানি চলি তুমি এটা ভগ্নাংশ এটা স্বাভাৱিক সংখ্যাৰে তুমি পূৰণ কৰিব পাৰিবা। তোমালোকে নিশ্চয় বুজি পালা নিয়মটো, আৰু ঘৰত নিজে কৰি চাবা। আৰু বুজি পালানে নাই তোমালোকে কমেণ্টত জনাবা। লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ। বাই বাই।